Welcome back to our YouTube channel NESM. আমি আজি নেলসন মেন্ডেলাৰ লং ৱাক টু ফ্ৰীডম ইম্পৰ্টেন্ট 2 মাৰ্কস এন্ড লং কুৱেশ্যন এনসাৰ সমূহ আমি আলোচনা কৰিম গতিকে তোমালোকে ভালদৰে চাই যাবা আৰু যদি আমাৰ YouTube চেনেলটো নতুনকৈ ভিজিট কৰিছা তেনেহলে আমাৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে আমি আগবাঢ়ো প্ৰথমটো কুৱেশ্যনৰ ফালে প্ৰথমটো কুৱেশ্যনৰ ফালে আগবাঢ়িছো where did the ceremonies take place can you name any public buildings in India that are made of sandstone অনুষ্ঠানটো কোন জায়গাত অনুষ্ঠিত হৈছিল আৰু ভাৰতত শিলবাৰীৰে নিৰ্মিত অৰ্থাৎ স্টেনস্টোনেৰে নিৰ্মিত এনেকুৱা ডাঙৰ ভৱন আছে নেকি খুদিছে এনসাৰড হ'ব the ceremonies took place in the campus of the Union Buildings of Pretoria which were attended by the dignitaries and leaders of many nations in India. Rashtrapati Bhavan in India, Rashtrapati Bhavan and Red Fort are public buildings that are made of sandstone. অনুষ্ঠানটো প্ৰেটৰিয়াৰ ইউনিয়ন বিল্ডিঙত হৈছিল য'ত বিভিন্ন দেশৰ উচ্চ পদবীধাৰী তথা নেতাসকলে অংশগ্ৰহণ কৰিছিল ভাৰতবৰ্ষত শিলবাৰীৰে নিৰ্মিত জনতা ভৱনটোৰ নাম হ'ল ৰাষ্ট্ৰপতি ভৱন আৰু ৰেড ফৰ্ট তাৰপিছত আহিছো আমি নেক্সট কুৱেশ্যনৰ ফালে can you say how 10th May in the autumn day in South Africa তুমি ক'ব পাৰিবানে যে 10th May দিনা সাউথ আফ্ৰিকাত এটা autumn দিন আছিল অৰ্থাৎ ভাল দিন আছিল Answer about 10th May is an autumn day in South Africa because on the day there was the largest meeting of international leaders of South African soil to establish the first democratic non-racial government in South Africa. 10 May into South Africa autumn day হৈ পৰিছিল কিয়নো সেই দিনটো বিভিন্ন দল সংগঠন তথা বিভিন্ন দেশৰ নেতাসকল আহিছিল সাউথ আফ্ৰিকাত গঠন হোৱা প্ৰথম স্বাধীন তথা বৰ্ণ বৈষম্য বিৰোধী চৰকাৰৰ বাবে At the beginning of his speech Mandela mentioned an extraordinary human disaster What does he mean by this What is the glorious human achievement he speaks of at the end আমাক কৈছে কি বক্তৃতাৰ আৰম্ভণিতে মেণ্ডেলে মানৱতাৰ দুৰ্ভাগ্যৰ বুলি কিয় উল্লেখ কৰিছিল আৰু বক্তৃতাৰ শেষত কিয় মানৱতাৰ জয়ৰ কথা উল্লেখ কৰিছিল এনসাৰড হ'ব by mentioning an extraordinary human disaster at the beginning of his speech Mandela refers to the cruel practice of apartheid that is the racial injustice endured in South Africa by the whites. The blacks were not allowed. The blacks were not allowed. তাৰপিছত to demand freedom or any right. At the end of the speech, Mandela takes about the glorious human achievement that a black person become the president of a country where the blacks were not even considered human beings and were treated by badly ভাষণৰ আৰম্ভণিতে এটা অসাধাৰণ মানৱীয় দুৰ্যোগৰ কথা উল্লেখ কৰি মেণ্ডেলাই বৰ্ণবৈষম্যৰ নিষ্ঠুৰ প্ৰথাক বুজাইছে অৰ্থাৎ দক্ষিণ আফ্ৰিকাত বগাসকলে সহ্য কৰা বৰ্ণবাদী অন্যায় কৃষ্ণাংগসকলৰ স্বাধীনতা বা কোনো অধিকাৰৰ দাবী কৰিবলৈ দিয়া হোৱা নাছিল ভাষণৰ শেষত মেণ্ডেলাই গৌৰৱময় মানৱীয় কৃতিত্বৰ কথা কয় যে এজন কৃষ্ণাংগ ব্যক্তি এনে এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল য'ত কৃষ্ণাংগসকলৰ মানুহ বুলিও গণ্য কৰা হোৱা নাছিল আৰু বেয়া ব্যৱহাৰ কৰিছিল
তাৰপিছত আহিছো আমি নেক্সট টু কুৱেশ্যনৰ ফালে What does Mandela thank the international leaders for? মেণ্ডেলাই আন্তঃৰাষ্ট্ৰীয় নেতাসকলক কিয় ধন্যবাদ জনাইছিল? In the oath-taking ceremony of Mandela, he felt very privileged to welcome the international leaders that day because South Africa's were considered as outlaws before they got independent. Thus, he thanked all them for having coming to witness the historical ceremony. This was gesture of international recognition to a newly born free democratic nation and could be considered as a common victory for justice, peace and human dignity. মেণ্ডেলাই শপত গ্ৰহণ অনুষ্ঠানৰ দিনা তেখেতে সকলো অন্তঃৰাষ্ট্ৰীয় নেতাক আদৰণি জনাবলৈ পাই কৃতজ্ঞ অনুভৱ কৰিছিল কিয়নো সেই দিনটোত দক্ষিণ আফ্ৰিকাৰ মানুহে স্বাধীনতা লাভ কৰিছিল সেইবাবে তেওঁলোকে ধন্যবাদ জনাইছিল যে সকলো নেতাই তেওঁলোকৰ স্বাধীনতা লাভৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ তাত উপস্থিত হৈছিল তেওঁলোকৰ উপস্থিতিয়ে আফ্ৰিকাসকলে লাভ কৰা নতুন স্বাধীনতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল What ideas does he set out of the future of South Africa? নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে কি ধৰণৰ আদৰ্শ দাঙি ধৰিছিল নেলছন মেণ্ডেলা set the ideals of liberating people from bondage of poverty, deprivation, and suffering. He also set the ideals for a society where there would be discrimination on basic of color or gender. দক্ষিণ আফ্ৰিকাৰ বাবে মেণ্ডেলা এজন আদৰ্শৱান ব্যক্তি আছিল যিয়ে নতুন এখন দেশৰ সকলোবোৰ স্বাধীনতা প্ৰদান কৰিছিল বঞ্চনা যন্ত্ৰণা আদিৰ পৰা মুক্তি প্ৰদান কৰিছিল তেওঁ সমাজৰ বাবেও এক দৰ্শন দাঙি ধৰিছিল য'ত বৰ্ণ বা লিংগৰ ভিত্তিত সমাজত কোনো বৈষম্য নাথাকিব তাৰপিছত আহিছো আমি 6 নম্বৰটো কুৱেশ্যনৰ ফালে What do the military general do? How has their attitude changed and why? Military general বিলাকে কি কৰিছিল তেওঁলোকৰ ভাৱধাৰা কিদৰে সলনি হৈছিল আৰু কিয় এনসাৰ হ'ব The highest military generals of South Africa force and police salute Mandela and placed their loyalty. Their attitude had changed towards the blacks. They started saluting them instead of arresting them. দক্ষিণ আফ্ৰিকাৰ মিলিটাৰী জেনেৰেল তথা পুলিচসকলে মেণ্ডেলাৰ প্ৰতি নিজৰ অনুগত্য প্ৰকাশ কৰি তেওঁলোক অভিনন্দন জনাইছিল তেওঁলোকৰ ভাৱধাৰাৰ কৃষ্ণাংগসকলৰ প্ৰতি সলনি হৈ গৈছিল আৰু যিসকলক তেওঁলোকে আবদ্ধ কৰি থৈছিল অৰ্থাৎ জেলত আবদ্ধ কৰি থৈছিল তেওঁলোকক নমস্কাৰ জনাইছিল আৰু তেওঁলোককো অভিনন্দন জ্ঞাপন কৰিছিল তাৰপিছত আহিছো আমি 7 নম্বৰটো কুৱেশ্যনৰ ফালে Why were two national anthems sung? দুটা ৰাষ্ট্ৰীয় সংগীত কিয় গোৱা হৈছিল Two national anthems were sung on the day of inauguration, one by the whites and other by the blacks. It symbolized the equality of blacks and white. উদ্বোধনী অনুষ্ঠানৰ দিনা দুটা ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হৈছিল এটা গীত পৰিবেশন কৰা হৈছিল কৃষ্ণাংগসকলৰ বাবে আৰু আনটো গীত পৰিবেশন কৰা হৈছিল শ্বেতাংগসকলৰ বাবে এই অনুষ্ঠানে সকলোৰে মাজত থকা সমতাৰ কথা সূচাইছিল অৰ্থাৎ তেওঁলোকৰ মাজত থকা যিবোৰ সমান সমতা সেইটো কথা তেওঁলোকে বুজাই কৈছিল What does the courage mean to Mandela? Mandelaৰ মতে সাহসৰ অৰ্থ কি According to Mandela, courage does not mean the absence of fear but victory over fear. He believes that brave men need
not be fearless but should be able to conquer fear. আমাক কৈছে কি মেণ্ডেলৰ মতে সাহসৰ অৰ্থ ভয়ৰ অনুপস্থিতি নহয় বৰং ভয়ৰ ওপৰত জয়লাভ হয় তেওঁ বিশ্বাস কৰিছিল যে সাহসী মানুহ নিৰ্ভয় হোৱাৰ প্ৰয়োজন নহয় তাৰ পৰিৱৰ্তে তেওঁলোকে ভয়ৰ ওপৰত জয়লাভ কৰিব লাগে What twin obligation does Mandela mention? মেণ্ডেলাই দুটা অব্লিগেশনৰ কথা কিয় উল্লেখ কৰিছিল সেইটো আমাক কৰিছে এনসাৰ হ'ব Mandela believes that every man has twin obligations first is to his family parents wife and children the second obligation is to his people his community and his country মেণ্ডেলাই বিশ্বাস কৰিছিল যে প্ৰত্যেক মানুহৰ দুটা প্ৰকৃতি থাকে প্ৰথমটো নিজৰ পৰিয়ালৰ পিতৃ-মাতৃ পত্নী তথা সন্তানৰ প্ৰতি দায়িত্ব পালন কৰে দ্বিতীয়টো বাধ্যবাধকতা নিজৰ মানুহ নিজৰ সম্প্ৰদায় তথা নিজৰ দেশৰ বাবে থাকে আজিলৈ ইমাখিনি আছিল যদি ভিডিঅ' চাই ভাল পালা তেনেহলে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা ধন্যবাদ